Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এণ্ড আইস্কি ইউটিউব চেনেলত। তো মই আজি আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে গোটেইখিনি ইনফৰমেশ্যন পাব আপুনি এইটো ভিডিঅ'ত। তো এইটো ভিডিঅ' চোৱাৰ পিছত যদি কিবা কোৱেশ্চন থাকে তেতিয়াহ'লে আপুনি এইটো ভিডিঅ' কমেণ্ট সেকশ্যনত কমেণ্ট কৰিব পাৰে। লগতে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জইন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব, ঠিক আছে। তো গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিবলৈ যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে আপুনি সাৰ্চ কৰিব gaconline.gov.in, ঠিক আছে। সার্চ কৰিলে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে এইটো ওপেন হৈ যাব। তো আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো যিটো পোষ্ট হয় আপোনাৰ, ঠিক আছে, টোটেল যিটো পোষ্ট আছে আপোনাৰ 5 ভেকেন্সিজ আছে তাতে, মানে টোটেল অফ পোষ্ট নাম্বাৰ অফ পোষ্ট যিটো আছে 5, আৰু তাতে আপোনাৰ চাফাৰৰ ভেকেন্সি হয়, ঠিক আছে, ড্ৰাইভাৰৰ। আৰু এইটো আপোনাৰ কন্টেক্সুৱেল বেচিক জব হ'ব, পাৰ ডে আপুনি 750 কে পাব। লগতে আপোনাৰ লগত যিটো কন্টেক্ট হ'ব 1 ইয়াৰৰ কাৰণে, ঠিক আছে। ইম্পৰ্টেণ্ট ডেটছ হওক কেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। অনলাইন যিটো এপ্লিকেশ্যন আছে এইটো সাবমিট হ'ব আপোনাৰ, মানে ষ্টাৰ্ট হ'ব সাবমিটৰ কাৰণে 27 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। এইটো 3 PM দিছে, 3 PM ৰ পৰা আপোনাৰ অনলাইন যিটো এপ্লিকেশ্যন হয় এইটো ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেটটো আছে আপোনাৰ এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন যিটো সাবমিট কৰিব আপুনি 11 জানুৱাৰী 2025 5 PM লৈ কিনে, ঠিক আছে। লাষ্ট ডেট থাকিব আপোনাৰ পেমেন্টৰ, যদি এপ্লিকেশ্যন পেমেন্ট আপুনি যিটো ফি হয় এটা আপুনি পেমেন্ট কৰা নাই যদি 16 জানুৱাৰী লৈকে পাব আপুনি 5 PM লৈ কিনে, ঠিক আছে। তো এজ লিমিট আছে, এজ লিমিটটো আপোনাৰ কেটেগৰী ওয়াইজ ডিভাইড কৰি দিয়া আছে। এতিয়া চাওক, যদি আপুনি আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰি আছে তেতিয়াহ'লে 40 ইয়াৰ্ছ হয়, 40 ইয়াৰ্ছ যিটো আপোনাৰ মেক্সিমাম এজ হয়, ঠিক আছে। তাৰপিছত যদি আপুনি OBC বা MOBC কেটেগৰী হয় তেতিয়াহ'লে আপুনি 43 ইয়াৰ্ছ লৈকে আপোনাৰ মেক্সিমাম এজ লিমিট হয়। তাৰপিছত যদি চাওক, যদি আপুনি SC বা ST কেণ্ডিডেট হয়, STP বা STH হয় কেটেগৰী হয় তেতিয়াহ'লে আপুনি 45 ইয়াৰ্ছ আপোনাৰ মেক্সিমাম এজ হয়, আপুনি এপ্লাই কৰিব পাৰিব। লগতে PWD কেটেগৰী যদি হয় তেতিয়াহ'লে আপুনি 50 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। এজ লিমিটৰ যিটো ক্ৰাইটেৰিয়া হয় এইটো, এইখিনি যদি কোৱালিফিকেশ্যন হয় আপোনাৰ তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত চাওক, কিছুমান আৰু এসেনশিয়াল কোৱালিফিকেশ্যন আছে যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বুলি ক'ব পাৰি আমি, লিটাৰশ্বিপ। আৰু কিছুমান চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান আছে, সেইখিনি চাই লওক। এতিয়া চাওক, মিনিমাম আপুনি ক্লাছ 10 পাছ কৰা হ'ব লাগিব। যদি আপুনি ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে এইটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হয়। লগতে আপোনাৰ থাকিব লাগিব ভেলিড ড্ৰাইভিং লাইচেন্স, ঠিক আছে। লগত থাকিব লাগিব আপোনাৰ এটা এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো ষ্টেট আসাম গভৰ্ণমেণ্টৰ পৰা যিটো ইছ্যু কৰা আছে, ঠিক আছে। সেইখিনি থাকিলে, সেইখিনি যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'লে সেই আপুনি যিটো ড্ৰাইভাৰ ভেকেন্সি আছে সেইটোৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। এতিয়া চাওক সিলেকশ্যন প্ৰচিডিউৰটো, সিলেকশ্যনটো আপোনাৰ 3 ষ্টেপত হ'ব কমপ্লিট। প্ৰথমতে আপুনি এক্সাম দিব লাগিব, যিটো ৰিটেন এক্সামিনেশ্যন হ'ব, মাল্টিপল চইচ আপোনাৰ কুৱেশ্যন হ'ব, ঠিক আছে। 40 মাৰ্কৰ হ'ব টোটেল, আৰু এইটো 1 আৱাৰৰ কাৰণে হ'ব, ঠিক আছে। তাতে আপোনাৰ DS যিটো জেনেৰেল নলেজৰ ওপৰত হ'ব, ৰিজনিঙৰতো ওপৰত হ'ব, ৰোড চাইন যিটো ৰোডৰ ওপৰত হয় এইটো আপোনাৰ টেষ্ট, ঠিক আছে। ড্ৰাইভিং এইটোৰ ওপৰত হ'ব, আৰু লেংগুৱেজ পেপাৰত হ'ব, 10 মাৰ্কছ থাকিব আপোনাৰ তাতেও। তাৰপিছত চাওক, আপোনাৰ ড্ৰাইভিং টেষ্ট হ'ব, ঠিক আছে। আপুনি ড্ৰাইভিং টেষ্ট এটা দিব লাগিব। তাৰপিছত আপোনাৰ ড্ৰাইভিং টেষ্টটো কোৱালিফাই হোৱাৰ পিছত আপোনাক ইণ্টাৰভিউৰ কাৰণে মাতিব, ঠিক আছে। আপোনাৰ ভাইবা হ'ব, যিটো আপোনাৰ ইণ্টাৰভিউ বুলি কয়। ইণ্টাৰভিউত আপোনাৰ সিলেকশ্যন হ'লে আপুনি জইনিং পাই যাব, ঠিক আছে। তাৰপিছত চাব, আপুনি এপ্লাইটো কেনেকৈ কৰিব, ঠিক আছে। হাউ টু এপ্লাই, তো এপ্লাই কৰিব হ'লে আপুনি ভিজিট কৰিব লাগিব গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব লাগিব, মই দেখাই দিম আপোনাক, ঠিক আছে। কিন্তু তাৰ আগতে আপুনি ল'ব লাগিব ভেলিড ইমেইল ID, ভেলিড মোবাইল নাম্বাৰ, ঠিক আছে। সেইকাৰণে আপুনি কৰিব লাগিব। তো প্ৰথম ষ্টেপটো চাই লওক, আপুনি ভিজিট কৰিব লাগিব www.gaconline.gov.in, ঠিক আছে। যাব লাগিব তাতে, যাই কিনে আপুনি অনলাইন যিটো এপ্লিকেশ্যন হয় ড্ৰাইভাৰৰ কাৰণে, চফাৰ ড্ৰাইভাৰৰ কাৰণে, তাতে আপুনি ক্লিক কৰি কিনে এপ্লাই কৰিব লাগিব। প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত যিখিনি আপোনাৰ নেচেচাৰী যিখিনি ইনফৰমেশ্যন লাগে দিব, দিয়াৰ পিছত আপুনি ৰেজিষ্ট্ৰেশ্যনটো সাবমিট কৰিব, ঠিক আছে। সাবমিট কৰাৰ পিছত আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপুনি পাই যাব, তাতে লগ ইন কৰিব পাৰিব, ঠিক আছে। আৰু লগ ইন কৰি কিনে আপোনাৰ যিটো নেচেচাৰী ইনফৰমেশ্যন, পাৰ্চনেল ডিটেইলছখিনি থাকে, এড্ৰেছ, সেইখিনি আপুনি ফিল আপ কৰি দিব লাগিব। তো তাৰপিছত আপুনি 4টা ষ্টেপত কমপ্লিট কৰিব, ঠিক আছে। কৰাৰ পিছত
আপুনি আপলোড কৰিব লাগিব আপোনাৰ ফটো সিগনেচাৰ ঠিক আছে আপলোড কৰাৰ পিছত আপুনি কৰিব লাগিব ফটো সিগনেচাৰটো সাইজটো আপুনি মিলাই ল'ব 3 ষ্টেপত ঠিক আছে যেটো কেবি দি আছে কেবি হিচাপত ৰিসাইজ কৰিব লাগিব আৰু যদি ৰিসাইজ কৰাত আপোনাৰ কোনো ধৰণৰ প্ৰবলেম হয় ঠিক আছে আপুনি কমেন্ট কৰি দিব মই আপোনাক ৰিসাইজ কৰাত হেল্প কৰি দিম ঠিক আছে এটা যেটো ৰেজোলিউশন এন্ড যেটো কেবি দিব হেতু হিচাপত আপুনি ফটো এন্ড সিগনেচাৰটো ৰিসাইজ কৰিব লাগিব কৰি কিনে আপলোড কৰি দিব ঠিক আছে তাৰ পিছত সব আপোনাৰ ফটো সিগনেচাৰ আপলোড হোৱাৰ পিছত আপুনি কৰিব লাগিব পেমেন্ট আপুনি পেমেন্ট কৰাৰ আগতে তাতে পেমেন্টৰ তিনটা অপচন থাকিব ঠিক আছে চালান হিচাপত পেমেন্ট কৰিব লাগিব আপুনি তাৰ পৰা যিকোনো এটা চালান তাতে প্ৰিন্ট কৰি ল'ব আৰু প্ৰিন্ট কৰি কিনে এইটো আপুনি যদি ষ্টেট বেংক অফ ইণ্ডিয়া আছে আপোনাৰ নিয়াৰেষ্ট যেটো ব্ৰাঞ্চ আছে তাতে যাব যাই কিনে এইটো চালান আপুনি সাবমিট কৰিব এটা কপি আপুনি ল'ব আৰু এটা বেংকে ৰাখি দিব ঠিক আছে এইটো আহি কিনে আপুনি চেক কৰিব তাত অটোমেটিক হৈ যাব আপোনাৰ যেটো পেমেন্ট হয় কমপ্লিট হৈ যাব তাতে ঠিক আছে আৰু যদি কিবা হেল্প লাগে তেতিয়ালে গুৱাহাটী হাইকোৰ্টৰ যেটো হেল্পলাইন নাম্বাৰ আছে হেল্পলাইন নাম্বাৰ তাতে আপুনি কল কৰিব পাৰিব একো প্ৰবলেম নাই ঠিক আছে এপ্লিকেশনৰ সময়ত কল কৰিব কিবা প্ৰবলেম পাইছে যদি বা মেইলো কৰিব পাৰিব মেইল আইডি আছে মই ৰেফাৰেন্সৰ কাৰণে আপোনাক এটো যেটো অফিচিয়েল মেইল আইডি হয় ঠিক আছে এইটো মই প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা কন্টাক্ট কৰিব পাৰিব ঠিক আছে এটা সব এইটো এপ্লিকেশন হয় সামাৰটো প্ৰিভিউ কৰি কিনে সাবমিট হোৱাৰ পিছত আপুনি যেটো এপ্লিকেশন ফি হয় আপুনি কৰিব লাগিব পেমেন্টটো ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি চাওক যদি আপুনি এসসি বা এসটিপি বা এসটিএইচ ক্যাটাগৰি হয় তেতিয়া হলে আপুনি যেটো পেমেন্ট হয় কৰিব লাগিব 150 আৰু আদাৰ যদি ক্যাটাগৰি হয় অল আদার্স ক্যাটাগৰি যেনেকৈ জেনাৰেল আছে ওবিসি আছে এমওবিসি ক্যাটাগৰিৰ পৰা যদি আপুনি বিলং কৰি আছে তেতিয়া হলে আপুনি 300 এটা পেমেন্ট কৰিব লাগিব ঠিক আছে এইখিনি পেমেন্ট কৰি কিনে আপুনি সাবমিট কৰিব লাগে তাৰপিছত চাওক যদি আপুনি পিডব্লিউডি ক্যাটাগৰি হয় ডিজেবিলিটি ক্যাটাগৰি হয় তেতিয়া হলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ঠিক আছে আৰু পেমেন্ট কৰাৰ পিছত যেটো আপোনাৰ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি যেটো ড্ৰাফটিং আপোনাৰ যেটো এপ্লিকেশন হয় এটা আপুনি প্ৰিন্ট কৰি ৰাখি থব ঠিক আছে তাতে আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰখিনি গুটেখিনি পাই যাব এই ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে কিছুমান টাৰ্ম এণ্ড কন্ডিশন আছে ঠিক আছে এইখিনি আপুনি অলপ চাই ল'ব মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম অফিচিয়েল নোটিফিকেশনটো লগতে যেটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ওয়েবসাইট আছে এইটো লিংক প্ৰভাইড কৰি দিম আমি ঠিক আছে দিয়াৰ পিছত আপুনি তাৰ পৰা চেক কৰিব পাৰিব তো এইটো অফিচিয়েল ওয়েবসাইট হয় ঠিক আছে এটা আহিব আৰু পিছত আপুনি যেটো অনলাইন এপ্লাই কৰিব লাগে এপ্লাই বস্তুটো মই ইয়াৰ পৰা জাস্ট আপোনাক অলপ সিম্পলি দেখাই আছো তো অলপ স্ক্ৰল কৰিব আপুনি লেফট চাওক এফালে ৰিকোয়াৰমেন্ট যেটো অপচন দি আছে ঠিক আছে ৰিকোয়াৰমেন্টছত যাব তো সেকেন্ড অপচনটো চাব প্ৰিন্সিপাল সিট এন্ড যেটো বেঞ্চ আছে তাতে ক্লিক কৰি দিব আপুনি ঠিক আছে ক্লিক কৰিলে তো এটা পেজ ওপেন হ'ব যত আপোনাৰ যেটো ৰিকোয়াৰমেন্ট সেকশন আছে এটো ওলাই আহিব তো যেটো নোটিফিকেশন হয় অলৰেডি মই আপোনাক দেখালো নোটিফিকেশনটো যেটো আহিছে টো ভিউ কৰিলে আপুনি নোটিফিকেশনটো পাব তো যেটো 27 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব তাতে আপোনাৰ অনলাইন এপ্লাই লিংকটো আহি যাব তাতে ক্লিক কৰিলে আপোনাৰ আহি যেটো এপ্লিকেশন ফৰ্ম হয় ওলাই যাব ঠিক আছে এইটো ভিডিঅৰ ডেসক্ৰিপচনতো যেতিয়া ষ্টাৰ্ট হ'ব অনলাইন এপ্লাইটো কৰা ঠিক আছে তেতিয়া মই প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা প্ৰভাইড মানে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এপ্লাইত কিবা অসুবিধা হলে আপুনি মোক কন্টাক্ট কৰিব পাৰিব মই আগতে কৈছো এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে মই এইটো ভিডিঅৰ ডেসক্ৰিপচনত যেটো WhatsApp গ্ৰুপৰ লিংক প্ৰভাইড কৰিছো তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেছেজও কৰিব পাৰিব তো এইটো ভিডিঅ ইমানতে ঠিক আছে তো ধন্যবাদ দি কিনে ভিডিঅ ইমানতে সামৰিছো ধন্যবাদ